নগাঁৱৰ বৰঘাটত অত্যাধুনিক চেলুন মুকলি। শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক্ষণত বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ বৰঘাট ৰাজবীৰ হেয়াৰ কাটিং নামেৰে এক অত্যাধুনিক চেলুন কাম পাৰ্লাৰ মুকলি কৰা হয়। নগাঁৱৰ যুৱ ব্যৱসায়ী তথা উদীয়মান যুৱকদ্বয় ফৰিদুল ইছলাম আৰু মুস্তাক আহমেদৰ মালিকানাধীন পাৰ্লাৰখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বৰঘাটৰ বিশিষ্ট সমাজসেৱক বিভূতি হাজৰিকাই। পাৰ্লাৰখনত অভিজ্ঞতা সম্পন্ন কৰ্মচাৰীৰ দ্বাৰা উন্নত ব্ৰেণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে অত্যাধুনিক হেয়াৰ কাটৰ উন্নতমানৰ ফেচিয়েল স্পা আদি উপলব্ধ হ'ব বুলি স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও দুৰ্গা পূজা উপলক্ষে গ্ৰাহকসকলে বিভিন্ন স্কিন কেয়াৰ ফেচিয়েল হেয়াৰ কাট আৰু হেয়াৰ স্পাত লাভ কৰিব বিশেষ ৰেহাই। উক্ত চেলুনত অনলাইন বুকিঙৰো সুবিধা লাভ কৰিব গ্ৰাহকে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। মই আজি এই চেলুনখনৰ মানে ফিটা কাটিবলৈ পাই খুব আনন্দিত আৰু ইয়াতে একচুৱেলি বহুত দূৰলৈকে তেনেকুৱা কোনো চেলুন নাই আৰু চেলুন আছে যদিও সৰু চেলুন আছে কিন্তু ইমান সুবিধাজনক নাই। গতিকে এইখন বৰ ধুনীয়া হৈছে, ৰাইজৰ সুবিধা হ'ব। মই ভাবোঁ আগন্তুক দিনত ইয়াতে সুন্দৰকৈ ৰাইজে আহি এই চুলি কাটা বা নানান ধৰণৰ ফেচিয়েল হওক মেছাজ হওক এইবিলাক ল'ব পাৰিব। যিটো সময়ত নিবনুৱা সমস্যা গ্ৰাস কৰি উঠিছে, সেইটো সময়ত এই যুৱ প্ৰজন্মই দেখা পোৱা গৈছে যে আগবাঢ়ি আহিছে তেওঁলোকে এটা কৰ্ম সংস্থাপনৰ কাৰণে। তেওঁলোকক কি উৎসাহ? খুব সুন্দৰ পদক্ষেপ আৰু এনেকৈ আমাৰ যদি আমাৰ নিজৰ ল'ৰাখিনিয়ে যদি আমাৰ যুৱ প্ৰজন্মই যদি এইবিলাক ইনিচিয়েটিভ লয় তেতিয়াহ'লে খুব সুন্দৰকৈ ইকনমিক প্ৰব্লেমবিলাক লাহে লাহে চল্ভ হ'ব। আমি এইটো ক'ব খুজিছোঁ যে এই বৰঘাট চাৰিআলিত বিশেষকৈ আমাৰ যিটো যুৱ প্ৰজন্ম এই উঠি অহা ব্যক্তিসকলে আজিলৈকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ ষ্টেপ লোৱা নাইকিয়া। যি ধৰণে আমাৰ অসমীয়া যুৱকে আজিকালি জাগাই চেলুন খুলি নিজকে নিজে স্বাৱলম্বী কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইট ইজ এ ভেৰি গুড। আৰু আমি আশা কৰিছোঁ আমি সকলোৱে মিলি আমি এনেকুৱা ধৰণৰ চেলুন আমি অসমৰ চুকে কোণে যাতে বনাব পাৰোঁ। আৰু লগতে আমি আজি বিশ্বকৰ্মা পূজা আজি এইদিনাই আমি এইখন চেলুন আমি অপেনিং কৰিছোঁ আৰু আমাৰ মাজত আছে বহুত এক্সপাৰ্ট যিসকলে চুলি কাটিব। আমি বিশেষকৈ আজিৰ দিনত যদি কোনোবা আহে নিশ্চয় আমি বহুত অফাৰ দিম আৰু বহুত ফেচিলিটি আছে। থেংক ইউ। যিবিলাক ক্ৰীম ব্যৱহাৰ হ'ব ইয়াত বহুত হাইজেনিক হয় চেলুনখন। আমি যিবিলাক ব্ৰেণ্ড আনিছোঁ বহুত হাই কোৱালিটি হয়। আৰু যিহেতু আগন্তুক দুৰ্গা পূজা আছে, পূজাৰ কাৰণে বিশেষ কিবা ৰেহাই থাকিব নেকি? নিশ্চয় ৰেহাই আছে। যদি কোনোবা ব্যক্তিয়ে আজি আমাৰ যিটো বাইট পাই যদি কোনোবা আহে নিশ্চয় অফাৰ পাব। আৰু অনলাইন যোগেও আপোনাৰ বুকিং কৰিব পাৰিব? নিশ্চয়। কোনোবা যদি ভাবে যে অনলাইন কৰি বুক কৰিব আমি সেইটো ফেচিলিটিও আমি ৰাখিম। ধন্যবাদ।